নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলক লৈ অসম চৰকাৰে লৈছে এটা কঠোৰ সিদ্ধান্ত, যাৰ ফলত এইসকল আঁচনিভুক্ত কৰ্মী সহায়িকাসকলৰ মাজত হাহাকাৰ লাগিছে। হয় বাইদেউসকল, অসম চৰকাৰে প্ৰকাশ কৰা এই পত্ৰখন চাওক। এই পত্ৰখনৰ জৰিয়তে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজন কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ পৰিয়াল অৰুণোদয় আঁচনিৰ যোগ্য বুলি বিবেচিত নহ'ব। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ দুখীয়া আঁচনিভুক্ত সামান্য মাননি লাভ কৰা মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী, আশা কৰ্মী, অংগনবাড়ী কৰ্মী সহায়িকাসকল এই অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। আনকি এওঁলোকৰ পৰিয়ালো এই আঁচনিৰ যোগ্য বুলি বিবেচিত নহ'ব। অৰ্থাৎ এইসকল আঁচনিভুক্ত অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধাৰ বাবে আবেদন কৰিব নোৱাৰিব বুলি এই পত্ৰখনত স্পষ্টভাৱে অসম চৰকাৰে জনাই দিছে। হয়, পূৰ্বতে 1500 টকা সামান্য মাননি লাভ কৰা ৰাজ্যৰ দুখীয়া মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ বহুতে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিছিল যদিও সেয়া বৰ্তমান সময়ত কৰ্তন হোৱাৰ পথত। যদিও অসম চৰকাৰে আশ্বাস দিছিল যে ৰাজ্যৰ এই সামান্য মাননি পোৱা আঁচনিভুক্ত কৰ্মী সহায়িকাসকলক অৰুণোদয় আঁচনিৰ অধীনত সামৰি লোৱা হ'ব, কিন্তু সেয়া এতিয়া ফেন ফুটুকাত পৰিণত হৈছে। তাৰ প্ৰমাণ হৈছে অসম চৰকাৰৰ এই পত্ৰখন। গতিকে বাইদেউসকল, আমাৰ এই চেনেলৰ জৰিয়তে অসম চৰকাৰক এটাই আহ্বান জনাইছোঁ যে অসম চৰকাৰে ৰাজ্যৰ এই আঁচনিভুক্ত কৰ্মী সহায়িকাসকল চলিব পৰাকৈ তেওঁলোকৰ মাননি বৃদ্ধি কৰি দিয়ক। প্ৰয়োজনত এই অৰুণোদয় আঁচনিৰ সুবিধা এওঁলোকক দিব নালাগে। তথাপিতো এই আঁচনিভুক্ত কৰ্মী সহায়িকাসকলৰ মাননি অসম চৰকাৰে অতি শীঘ্ৰে বৃদ্ধি কৰিব লাগে। গতিকে বাইদেউসকল, এয়া নিশ্চয় আপোনালোকৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।